শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম ৰাম আমাৰ পৰম হীৰা ঋষি নিগদতি বিদুৰ সম্প্ৰতি শুনিও কপাস কথা পৃথুৰ যজ্ঞৰ মহিমা বিস্তৰ নাহিকে কিছু অন্যথা হে ৰাম যাহাৰ যোগ্যত আপুনি বেকত ভৈলন্ত প্ৰভু ঈশ্বৰ ও তাহাৰ মহিমা কোনে পাৱে সীমা নাহি তাৰ পতন হে ৰাম পাছে নাৰায়ণ বুলিলা বচন পৃথু নৃপতিৰ প্ৰতি শুনা পৃথুৰাই মোৰ অভিপ্ৰায় তোমাতক যুগুতি ৰাম প্ৰভুসকল আইসকল জয় জয়তে আপোনাক সমস্তৰে শ্ৰীচৰণত কোটি কোটি প্ৰণিপাত জনাইছো। সন্তসকল আতাসকল অধিকাৰ প্ৰভুসকল আৰু শত সহস্ৰ আমাৰ শ্ৰোতা বাপসকল আইসকল আপোনাক সমস্তকে পুনৰ পুনৰ সেৱা জনাই আমাৰ অনুষ্ঠান আগবঢ়াব খুজিছো। ইতিমধ্যে আমি পৃথুৰ যজ্ঞ বা পৃথু চৰিত্ৰ ভাগৱতৰ চতুৰ্থ স্কন্ধৰ সেই মহিমা মণ্ডিত কথাবোৰ আমি শুনি আছো আৰু আমি আনন্দিত হৈ আছো। ইয়াতে আজি সেই একেই ধৰণে বিদুৰৰ আগত মৈত্ৰেয়ে কৈছে যে মহাৰাজ পৃথুৰ যজ্ঞৰ মহিমা তাক বিস্তাৰ কৰি ক'বলৈ ভাষাই নাই। ইমান মহিমা মণ্ডিত যজ্ঞ মহাৰাজ পৃথুই সম্পাদিত কৰিলে আৰু সেই যজ্ঞত স্বয়ং ঈশ্বৰ পুৰুষ নাৰায়ণ তাত আহি প্ৰকট হ'ল, আবিৰ্ভাৱ হ'ল। আৰু ঈশ্বৰ পুৰুষে মহাৰাজ পৃথুৰ প্ৰতি নিবেদন কৰিলে যে শুনা হে পৃথুৰাজ, মোৰ অভিপ্ৰায় তুমি শুনা। হে ৰাম মোহৰ যজ্ঞত বিৰোধ কাৰণে ইন্দ্ৰ কৈৰিয় ক্ৰোধ পৰৰ হিংসাত জীবাহু এৰত দুৰ্জন সিতু অবুধ আর সেহি সে মহন্ত সাধুৰ সন্মত
নৰোত্তম তাকে বোলে, যিটো প্ৰাণী হিংসা নকৰে প্ৰশংসা, নাচৰে দ্ৰোহ সংলি। আর যিহেতু সমস্ত জীৱ কলেবৰ, আত্মা সমে বেতিৰে ও এতেকে মহন্ত বিচাৰি মনতে, জানিয়া কৰে বিবেক। শুনা হে ৰাজন, তুমি যেহেতু মহন্ত আৰু মহন্তসকল যেহেতু নৰোত্তম, গতিকে তেওঁলোকৰ সাধু লক্ষণ এই যে তেওঁলোকে কোনো কাৰণত পৰৰ হিংসা নকৰে। অৰ্থাৎ ইন্দ্ৰই যদিও তোমাৰ যজ্ঞক নস্যাৎ কৰিবৰ কাৰণে অপকৰ্ম সাধন কৰিছে, গতিকে সেই দুৰ্জন অবোধ সেই ইন্দ্ৰৰ প্ৰতি তোমাৰ যিটো ক্ৰোধ, সেইটো তুমি সম্বৰণ কৰা, সেইটোৰ প্ৰয়োজন নাই। যিহেতু তুমি নিজেই মহন্ত, তোমাৰ মহন্ত চৰিত্ৰ তুমি বিচাৰ কৰা, কৰি প্ৰাণী হিংসা এই চিন্তাটো তোমাৰ মনৰ পৰা আঁতৰাই দিয়া। তুমি সব সম মহন্ত সবকো, মায়াই কৰে মোহিত। ও যত কর্ম ধর্ম যজ্ঞ তপব্রত, হবে হুয়ে বিপরীত। আর সম মাত্র ফল তাহার সকল, নাহি আন প্রয়োজন। ও মিছাতে আরম্ভ করয় প্রবন্ধ, নুপুরয় তান মন। হে রাম দেহার লক্ষণ আর করা মন, তোমাত কহু প্রত্যেক। আর যত দেহাশয় হবে মায়াময়, সৃষ্টি তয়া সে যতেক। দেহার নিবন্ধে কাম্য কর্ম দ্বারে, অবিদ্যায় আবরয়। ওই খব বৃত্তান্ত জানি মহাজনে, বিমরিষি প্ৰৱৰ্তয়। হে প্ৰভু কলাসকল, ঈশ্বৰ পুৰুষে মহাৰাজ পৃথুক বুজাইছে যে তোমাৰ নিচিনা মহন্ত সবকো যদি মায়াই মোহিত কৰে, তাৰমানে কাৰোবাৰ প্ৰতি যদি হিংসা আপোনাৰ মনত জন্ম হ'ল, তেতিয়াহ'লে আপুনি মহন্ত হ'বই নোৱাৰে। সন্তসকলৰ মনত কাৰো প্ৰতি হিংসা, কাৰো প্ৰতি ঈৰ্ষা অসূয়া জন্ম হ'ব নোৱাৰে। গতিকে যিমান কৰ্ম ধৰ্ম তপস্যা ব্ৰত আচৰণ নকৰক কিয়, যদি মনলৈ প্ৰাণী হিংসাৰ ভাৱনা আহিলে, তে সকলো তেওঁৰ বিপৰীত হৈ যাব, সেইবোৰ একো কামত নাই। তেওঁৰ কাৰণে কেৱল শ্ৰমেই ফল হ'ব, আৰু তাৰ বাহিৰে একো প্ৰয়োজন নাই। গতিকে তেওঁ মিছাতেই সমস্ত কষ্ট ধন সম্পত্তি খৰচ কৰি তেওঁ সেইবোৰ কৰা হ'ব, তাৰ বাহিৰে তাৰ একো ফল নহ'ব। অৰ্থাৎ পৃথ্বীৰাজে ইমান সময় ক্ষতি কৰি ধন সম্পত্তি খৰচ কৰি এই যে শতক্ৰতু যজ্ঞ সম্পাদন কৰিলে, তেওঁ মহন্ত হ'ল, আচলতে সজ্জন হ'ল। ঈশ্বৰৰ কাৰণে, দেৱতাসকলৰ কাৰণে, ঋষিসকলৰ কাৰণে, ঋতুজসকলৰ কাৰণে, পৃথিৱীৰ সমস্ত লোকৰ কাৰণে তেওঁ পূজ্য হৈ পৰিলে। আৰু এনেকুৱা কৰ্ম সাধন কৰিবলৈ যাওঁতে এই কৰ্মক বিৰোধ কৰা কাৰোবাৰ প্ৰতি তেওঁৰ যদি মনত কিঞ্চিত মানুহ হিংসা আহি যায়, তেতিয়াহ'লে এই যে সমস্ত কৰ্ম সাধন কৰিলে সেইবিলাক নিষ্ফল হৈ যাব। এই কথা ঈশ্বৰে বৰ্ণন কৰিছে। তেওঁ এই বুলি কৈছে যে
দেহাৰ লক্ষণ আৰু কৰা মন তোমাতো কওঁ প্ৰত্যেক যত দেহাচয় সবে মায়াময় সৃষ্টিটো আছে যতে সৃষ্টিকৰ্তাৰ দ্বাৰা যিমান দেহ বা শৰীৰ সৃষ্টি হৈছে জগতত সকলো মায়াময় সকলো মায়াৰ দ্বাৰা পৰিচালিত গতিকে শৰীৰ আছে মানে মায়াও আছে যিদিনাখন শৰীৰ জড় হৈ যাব চৈতন্যহীন হৈ যাব মৃত্যু হ'ব সেইদিনাখনৰ পৰা সেই শৰীৰত মায়াৰ কোনো ধৰণৰ প্ৰভাৱ নাথাকিব তিল মানুহ প্ৰভাৱ সেই শৰীৰটোত আৰু মায়াৰ নাথাকে গতিকে দেহাৰ নিবন্ধে কাম্য কৰ্মদ্বাৰে অবিদ্যায় আৱৰয় ইসব বৃত্তান্ত জানি মহাজনে বিমৰিহীন প্ৰবৃত্তি গতিকে আমি কেৱল শৰীৰটোৰ কাৰণে কাম কৰিলে নহ'ব আমি আমাৰ আত্মাৰ কাৰণে কাম কৰিব লাগিব শৰীৰৰ কৰ্ম কৰিবলৈ গ'লে মায়াই আপোনাক আচ্ছন্ন কৰিব বাৰে বাৰে কিন্তু আত্মাৰ কাৰণে আত্মাৰ আহ্বান যদি আপুনি শুনিব খোজে কেৱল ইন্দ্ৰিয়ৰ আহ্বান শুনিলে এজন ব্যক্তিক মায়াই বাৰে বাৰে তেওঁ আৱৰি আৱৰি ধৰি থাকিব কিন্তু তেওঁ যদি এবাৰ আত্মাৰ আহ্বান শ্ৰৱণ কৰে তেতিয়াহ'লে তেওঁ সেই মায়াৰ বান্ধনৰ পৰা মুক্ত হ'ব আৰু সেইটো কৰিবৰ কাৰণে তেওঁ ভক্তি কাৰ্য সাধিব লাগিব যিটো ব্যাসদেৱে আমি কৈছিলোঁ ব্যাসদেৱৰ এই কথাখিনি প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায়ত এই কথা উল্লেখ হৈছিলে যে মায়াই বান্ধন্ত ভক্তি মায়ে মেলান্ত দুহান মধ্যত আছা ভগৱন্ত ব্যাসে ধ্যানত এইটো শেষত দেখিছিলে যে মায়াই বান্ধে আৰু ভক্তি মায়ে সেই বান্ধটো মোকলাই দিয়ে গতিকে ভক্তি মাতৃ আৰু মায়া মাতৃ আমাৰ শৰীৰত দুফালে থাকি দুজনেই নিজৰ কাৰ্য সম্পাদন কৰিছে গতিকে মই যদি মায়া মাতৃৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰোঁ তেতিয়াহ'লে মায়াই সুন্দৰকৈ মোক বান্ধি যাব আৰু সেই বান্ধত পান খাই গৈ থাকিম যদি ভক্তি মাতৃক গুৰুত্ব দিওঁ তেতিয়াহ'লে মায়াই এপাক দিব ভক্তি মাতৃ তাৰ বিপৰীত পাকে সেই বান্ধ খুলি দিব গতিকে আমাৰ মায়া আমাৰ মাজত থাকিবই কিন্তু মায়াৰ পাক চক্ৰত আমিবিলাক আবদ্ধ হৈ নাথাকোঁ কেলে আমাৰ ভক্তি মাতৃয়ে আমাক কৃপা কৰিছে গতিকে তোমাৰ নিচিনা সজ্জন তোমাৰ নিচিনা মহন্তসকলে শৰীৰৰ এই যিটো নীতি যে শৰীৰতে মায়া আছেই এই কথাটো তেওঁ জানে কাৰণ তেওঁ যদি কেৱল দেহৰ কাৰণে সমস্ত কাম্য কৰ্ম কৰে তেতিয়াহ'লে অবিদ্যা মায়াই তেওঁক আৱৰি ৰাখিব এই কথা মহাজনসকলে জানি তোমাৰ নিচিনা সজ্জন সন্ত মহন্তসকলে জানি এইবিলাকৰ পৰা আঁতৰি থাকে হে ৰাম আপোনাৰ নিজ দেহ গেহ যত তাত নাই আসক্তি আর পুত্র পরিজন যত ধন ধান মমত সারে সম্প্ৰতি গতিকে সজ্জনসকলে ধন জন পুত্ৰ ভাৰ্যা এইবিলাকৰ পৰা মমতাটো লাহে লাহে আঁতৰাই লৈ আহে কাৰণ এই বস্তুবিলাকৰ প্ৰতি মানুহে যিমানেই মমতা কৰে সিমানেই তেওঁ মায়াত বেছিকৈ বান্ধ খাই যায় ধন জন ঐশ্বৰ্য ভাৰ্যা পুত্ৰ এইবিলাকৰ প্ৰতি সমতা এইবিলাকৰ প্ৰতি যিমানেই আপুনি আসক্ত হ'ব সিমানেই তেওঁলোকৰ বান্ধনত আপুনি বান্ধ খাব সেইবুলি তেওঁলোকক মমত বা মৰম নকৰাৰ কোনো কাৰণ নাই কিন্তু আসক্ত হ'ব নালাগে সংপৃক্ত হৈ যাব নালাগে তেওঁলোকৰ লগত বিলীন হৈ যাব নালাগে আপোনাৰ অন্য কাম আছে কাৰণ আপুনি মনুষ্য হৈ জন্ম ধাৰণ কৰিছে গতিকে ভক্তি ৰাজ্যত থাকি ভক্তি কাৰ্য আপুনি সমাধান কৰিবই লাগিব গতিকে কেৱল মায়াময় জগতখনত আচ্ছন্ন হৈ থাকি তেওঁলোকৰ নিমিত্তেই কেৱল জীৱনৰ সৰ্বোচ্চ কৰ্ম সাধন কৰাটোৱে আপোনাৰ উদ্দেশ্য নহয় আপোনাৰ অন্য কৰ্মও আছে আৰু অন্য উদ্দেশ্য আছে আপুনি নিজেও সেই সৎকৰ্ম সাধন কৰিব লাগিব আৰু 10 জনকো সেই সৎকৰ্মৰ প্ৰতি প্ৰেৰণা দিব লাগিব গতিকে পৃথুক সেই কথাটোকে প্ৰভু ভগৱন্তই ক'লে যে তুমি যেহেতু সজ্জন গতিকে তুমি এইবিলাকৰ মায়াত পৰিব নোৱাৰা প্ৰাণীৰ প্ৰতি হিংসা এইবিলাক দেহৰ পৰা সৃষ্টি হোৱা এটা প্ৰবৃত্তি মাত্ৰ গতিকে এই প্ৰবৃত্তিত তুমি বিলীন হৈ থাকিব নোৱাৰিবা মই তোমাক ক'লো মোৰ এই যুক্তি বচন তুমি শুনা হে ৰাম কেৱলে নিৰ্গুণ ঈশ্বৰ নিপুণ শুদ্ধ বুদ্ধ চক্ৰপাণি ঐ আপোন পৰত সমস্তে জীৱত ভজে সাক্ষী ৰূপ
জানি কেৱল নিৰ্গুণ আৰু ঈশ্বৰে হ'ল নিপুণ নিপুণ নিৰ্গুণ শুদ্ধ বুদ্ধ চক্ৰপ্ৰাণী প্ৰভু ভগৱন্তৰ ওপৰত ভৰসা ৰাখিব লাগিব নিজৰ ওপৰত অৰ্থাৎ মোৰ ভিতৰত থকা যিটো স্বকীয়তা সেই স্বকীয়তাটোৰ ওপৰত ভৰসা ৰাখিব লাগিব প্ৰভুসকল এবাৰ এজন ৰজাই ৰাতি কৰবাৰ পৰা আহিছে বহু ৰাতি আহি তেওঁৰ যিজন দাৰোৱানে অৰ্থাৎ গেট প্ৰহৰীয়ে গেটখন খুলি দিছে ৰজাই দেখিছে যে প্ৰহৰীজনৰ গাত খুব কম কাপোৰ প্ৰচণ্ড ঠাণ্ডা আৰু ঠাণ্ডাত তেওঁ সেই অকমান কাপোৰ পিন্ধিয়ে ৰৈ আছে তেতিয়া ৰজাই সুধিলে হে প্ৰহৰী তোমাৰ ঠাণ্ডা লগা নাই নেকি কৈছে ঠাণ্ডা লাগিছে মহাৰাজ ঠাণ্ডা লাগে তো গৰম কাপোৰ পিন্ধা নাই যে তুমি কৈছে মহাৰাজ মোৰ গৰম কাপোৰ আৰু ইয়াতকে নাই যিখিনি আছে তাকে মই পিন্ধিছো আৰু ইমান বছৰে এনেকেই মই ইয়াত কাম কৰি আছো ঠাণ্ডা লাগে হলেও আৰু তেনেকে থাকো আৰু প্ৰহৰীৰ এই কথা শুনি ৰজাৰ মনত দুখ লাগিল আৰু ৰজাই ক'লে ঠিক আছে মই এতিয়াই ভিতৰলৈ গৈ তোমাৰ কাৰণে মই নিজে মোৰ উমাল চোলা যিবোৰ ঠাণ্ডাৰ কাৰণে মই পিন্ধো তেনেকুৱা চোলা এটা তোমালে মই এতিয়াই দি পঠিয়াম এইবুলি ৰজা ভিতৰলৈ সোমাই গ'ল আৰু প্ৰহৰীজন যথেষ্ট আনন্দিত হ'ল বাহ অন্তত বহু বছৰৰ মূৰত আজি এটি উমাল চোলা পিন্ধিবলৈ পাম মোক ঠাণ্ডাই আৰু একো কৰিব নোৱাৰিব ৰজা সোমাই গ'ল পুত্ৰ পৰিবাৰ এইবিলাকৰ মানে ল'ৰাটো আহিছে ছোৱালীজনী আহিছে দৌৰ মাৰি কোলাত উঠিছে ঘৈণীয়েক ৰাণীবিলাক আহিছে তেওঁলোকৰ লগত কথা বতৰা পাতোতে তেওঁ যে গেটত প্ৰহৰীক কৈ থৈ আহিলে এটা উমাল চোলা দি পঠিয়াম বুলি এই কথাটো তেওঁ পাহৰি থাকিলে আৰু ইফালে যিমানেই ৰাতি হৈছে যিমানেই প্ৰচণ্ড শীত পৰিছে সিমানেই গেটখনৰ ভিতৰ ফালে প্ৰহৰীজনে বাৰে বাৰে ভুমুকিয়াই চাইছে যে চোলাটো পঠিয়ালে নেকি ৰজাই কোনোবা আহিলে নেকি কোনোবা আহিছে যদিও তেওঁ সুধিছে কিবা আনিছে নেকি মোৰ কাৰণে বোলে নাই এই ৰজাই এতিয়ালৈকে একো দিয়া নাই তো এনেকে থাকি একদম পুৱতি নিশা প্ৰচণ্ড ঠাণ্ডাত ব্যক্তিজনৰ মৃত্যু হ'ল আৰু মৃত্যুৰ আগে আগে প্ৰচণ্ড শীতত তেওঁ মাটিতে এডাল কাঠিৰে কেইটামান বাক্য লিখি থৈ গ'ল তেওঁ লিখিলে এই বুলি যে হে মহাৰাজ আজি সমগ্ৰ জীৱন মই আচলতে মোৰ এই অকমান কাপোৰ যিখিনি মোৰ সামৰ্থ্য অনুযায়ী মোৰ জীৱনত প্ৰাপ্ত হৈছিলে সেইখিনি কাপোৰেৰেই মই কিন্তু শীতৰ লগত যুদ্ধ কৰি তোমাৰ দুৱৰী হৈ আছিলো কিন্তু আজি তুমি কোৱাৰ পিছত মোৰ কিন্তু ভিতৰত সেই ঠাণ্ডাৰ সৈতে যুঁজিব পৰা সামৰ্থ্যটো নাইকিয়া হ'ল মই বাৰে বাট চালো তোমাৰ পৰা অহা মোৰ গৰম চোলাটো যিহেতু নাহিল মই আৰু ঠাণ্ডাৰ সৈতে আজি যুদ্ধ কৰিব নোৱাৰিলো মই আশা কৰিম ভৱিষ্যতলৈকে তুমি কোনোবা প্ৰজাক যদি কিবা কথা দিয়া সেই কথাটো যাতে লংঘন নহয় এই বুলি সেইখিনি বাক্য লিখি তেওঁ মৰি থাকিলে মই এই কাহিনীটো এই কাৰণে ক'লো প্ৰভুসকল সদায় নিজৰ শক্তি আৰু সামৰ্থ্যৰ ওপৰত ব্যক্তি চলিব লাগে আনৰ ওপৰত ভৰসা কৰিব লাগে আনৰ কান্ধত যিদিনাখন যায় সেইদিনাখন আচলতে তেওঁ জীৱিত অৱস্থাত নাথাকে যিদিনাখন ব্যক্তিৰ মৃত্যু হয় সেইদিনাখনে আনৰ কান্ধত তেওঁ চলি যায় যিদিনাখনলৈকে ব্যক্তি জীয়াই থাকে তেওঁ নিজৰ বল নিজৰ সামৰ্থ্য নিজৰ শক্তিৰ ওপৰত তেওঁ চলিবৰ কাৰণে প্ৰযত্ন কৰিব লাগে এই দুৱাৰীজনেও নিজৰ শক্তিৰ ওপৰত তেওঁৰ অটল বিশ্বাস আছিল সেইকাৰণে প্ৰচণ্ড শীতেও তেওঁ ইমান দিনে একো কৰিব পৰা নাছিল কিন্তু তেওঁৰ ভিতৰৰ যিটো শক্তি সেই শক্তিটোক আচলতে মমতাই তেওঁক বেৰি পেলালে তেওঁক ৰজাই কোৱা সেই কথাখিনিৰ প্ৰতি তেওঁ আচলতে আকৃষ্ট হৈ থাকিল সেইকাৰণে আজি তেওঁ
ভিতৰত তেওঁ ঠাণ্ডাৰ সৈতে যুঁজিব পৰাৰ যিটো আত্মিক শক্তি, সেই শক্তিটো আজি আৰু বিচ্ছিন্ন হৈ গ'ল। গতিকে সেই প্ৰভুসকল, ঈশ্বৰ পুৰুষেও ৰজা পৃথুক এই কথা কৈছে যে তুমি এই যে পুত্ৰ, ভাৰ্যা, মায়া, মমতা, ধন, সম্পত্তি, প্ৰজা, অমুক তমুক এইবিলাকৰ কাৰণে তাতেই মায়াত মোহচ্ছন্ন হ'ব লগা তোমাৰ নাই, যাৰ কাৰণে তোমাৰ হিংসা প্ৰবৃত্তি মনলৈ আহিছে যে তুমি এতিয়া ইন্দ্ৰক বধ কৰিব ওলাইছা। এও মোৰেই লীলা, এও ভগৱানৰে লীলা। সেইকাৰণে কৈছে যে কেৱলে নিৰ্গুণ ঈশ্বৰৰ নিপুণ শুদ্ধ বুদ্ধ চক্ৰপাণী আপোন পৰত সমস্তে জীৱত ভজে সাক্ষী ৰূপ জানি। আৰু সেইকাৰণে সকলো জীৱৰ ভিতৰতে সেই পৰমাত্মিক শক্তিটো সজ্জনসকলে দেখা পায়, যিটো শক্তিৰ দ্বাৰা তেওঁ পৰিচালিত হৈ আছে, সেই একে শক্তিৰ দ্বাৰা আৰু কোনোবা জীৱ চলি আছে। গতিকে শৰীৰধাৰী প্ৰত্যেকটো জীৱই মায়াৰ দ্বাৰা আচ্ছন্ন, আৰু সেই মায়াৰ দ্বাৰা পৰিচালিত হৈ থকা প্ৰত্যেকটো শৰীৰৰ ভিতৰতে ঈশ্বৰ পুৰুষ বিদ্যমান। গীতাত এই কথাটো ঈশ্বৰ পুৰুষে অৰ্জুনৰ আগতো কৈছে যে মই মায়া স্বৰূপে প্ৰত্যেকটো শৰীৰৰ ভিতৰতে যান্ত্ৰিক হিচাপে সেই যন্ত্ৰময় শৰীৰটো চলাই থাকো। এইটো আটাইতকৈ গোপন কথা। আৰু আজি একেখিনি তত্ত্ব কথা পৃথুৰ আগত বৰ্ণন কৰিছে ঈশ্বৰ পুৰুষে। হেৰা মৰা যিটো এহি মতে ভজে সৰ্বহিতে আপোনাৰ হৃদয়ত নপাৱে দুৰ্গতি সিটো মহামতি সংসাৰণী কাৰজত। আর যদি মায়াময় বিষয় নেরয় তথাপি তাক নবাধে ও গৃহতে থাকিয়া বিষ্ণুক ভুজিয়া সুখে নিজ গতি সাধে। ও শুনি অ নৃপতি পৃথু মহামতি আর কহু উপদেশ ও যিটো নিজ ধর্মে আমাক ভজয় গুছে হবে তার ক্লেশ। আর কিন্তু কর্মফল এরিবে সকল শ্রদ্ধাত হইয়া যুগুত। পাছে তার মন হইবে সুপ্রসন্ন জানিবে হইবে মুকুত। গতিকে সেইকাৰণে কৰ্মফল, আজি কৰ্ম আমি কৰিব লাগিব। আমাৰ কাম কৰাটোৱে এটা কৰ্তব্য। যোনে যি কৰ্ম কৰিছে কৰ্ম সাধন কৰি যাব লাগিব, কিন্তু কৰ্মৰ ফল বিচৰাটো সজ্জনসকলৰ কেতিয়াও লক্ষণ নহয়। গতিকে কৰ্মফল ত্যাগ কৰিলে মানে তেওঁ সুপ্ৰসন্ন হৈ গ'ল, তাৰ মন পবিত্ৰ হৈ গ'ল আৰু তেওঁ মুক্ত হৈ গ'ল। ৰাম সত্য ৰজতম তিনি গুণৰ গুছে তাৰ অধিকাৰ। ও নিত্য নিৰঞ্জন শুদ্ধ ব্ৰহ্ম ঘন সাক্ষাৎ হুন্ত তাহাৰ। দেহ জ্ঞান কৰ্ম ইন্দ্ৰিয় মনৰ অধিষ্ঠাতা নাৰায়ণ। উদাসীন প্ৰায় মনে সমুদায় যিটো নৰে সৰ্বক্ষণ। গতিকে নিত্য নিৰঞ্জন শুদ্ধ ব্ৰহ্ম ঘন সাক্ষাৎ হুন্ত তাহাৰ। গতিকে তেওঁৰ যেতিয়া মন পবিত্ৰ হৈ যায়, কৰ্মফলৰ প্ৰতি তেওঁৰ মন আঁতৰি আহে, হিংসা বিদ্বেষ এইবিলাকৰ পৰা তেওঁ নিৰ্মল হৈ যায়, তেতিয়া তেওঁ পৰম ঈশ্বৰক, শুদ্ধ পৰম ব্ৰহ্মক তেওঁ সাক্ষাৎ কৰিব পাৰে। গতিকে দেহ জ্ঞান কৰ্ম ইন্দ্ৰিয় মনৰ অধিষ্ঠাতা নাৰায়ণ ঈশ্বৰ পুৰুষ নিজেই, আৰু সৰ্বক্ষণতে এইসকল সন্ত পুৰুষে এইবিলাকৰ পৰা সেইকাৰণে উদাসীন হৈ থাকে, কাৰণ যিহেতু তাত ঈশ্বৰ পুৰুষ বিদ্যমান হৈ আছে।
সেই কাম ঈশ্বৰে কৰিব। আর সিটো আপোনাৰ গৃহতে থাকিয়া এৰামে বিষয় দুখ পাৱে ঈশ্বৰক তৰে সংসাৰক কদাচিতো নোহেমুহ সংসাৰৰ সুখে দুখে নপায় সৃষ্টি নাশয়াদি কৰি যিহেতু আমাক সুহিদ মানিয়া সততে থাকে সুমৰি ও আৱে হেন কৰা মূৰ বোল ধৰা পৃথুৰাই ৰাজেশ্বৰ সুখত দুখত ইন্দ্ৰিয় কজিনী পালালোক নিৰন্তৰ। গতিকে সেই পৃথুৰাজ তুমি এইবিলাক সুখতে হওক দুখতে হওক যেনে তেনে তুমি তোমাৰ প্ৰজাসকলক তুমি পালন কৰা। আৰু এই প্ৰজা পালন কৰাৰ তোমাৰ যিটো কৰ্তব্য, এই কৰ্তব্যত তুমি অনেক কিছু বাধা বিঘিনিৰ হয়তো তুমি সন্মুখীন হ'ব পাৰা, অনেক তেনেকুৱা পৰিঘটনাৰ তুমি মুখামুখি হ'ব পাৰা। তাৰ কাৰণে তুমি কিন্তু সাজু হৈ থাকিব লাগিব। আৰু ইয়াক ঈশ্বৰ পুৰুষে পৃথুৰাজক কোৱা নাই, আপোনা হ'বকো কৈছে প্ৰকাৰান্তৰে। গতিকে আমি আমাৰ জীৱনৰ কৰ্মক্ষেত্ৰখনত কাম কৰিবলৈ যাওঁতে, নিজৰ জীৱনটোক চলাই নিবলৈ যাওঁতে আমিও হয়তো বিভিন্ন বাধা বিঘিনিৰ সন্মুখীন আমি হ'ব লাগে। এইবিলাকৰ পৰা কোনো ধৰণৰ আমি তাক সেইটোতে আমি মজি থাকিব নালাগে। সকলো বিঘিনিক মুখামুখি হ'বৰ কাৰণে, প্ৰত্যাহ্বান জনাবৰ কাৰণে প্ৰস্তুত হ'ব লাগে। হে ৰাম অমাত্য পাত্ৰত বন্ধু সুহৃদত ঈশ্বৰত দৰিদ্ৰত সমভাৱ ধৰি পুত্ৰ হেন মানি কৰা বুদ্ধি সৰ্বত্ৰত। অমাত্য মানে যিবিলাক বিষয়ববীয়া, গতিকে অমাত্যসকলৰে হওক, পাত্ৰসকলৰে হওক, বন্ধুতে হওক, দৰিদ্ৰতে হওক, ঈশ্বৰতে হওক, দেৱতাতে হওক, সকলোকে সমভাৱ পুত্ৰ ভাৱনাৰে তুমি ৰাজ্য চলাব লাগিব, এইবুলি ঈশ্বৰ পুৰুষে পৃথুৰাজক উপদেশ দিছে। হে বিশেষত ৰাজা বৰ্গৰ প্ৰজাক পালনে খে নিজ ধৰ্ম অয়াত বেতিৰে কে নৃপতি খবৰ সমনুহি আন ধৰ্ম ৰাজাৰ প্ৰসাদে লোক অপ্ৰমাদে জীৱা ধৰ্ম কৰ্ম কৰে শিখব কৰ্ম কচয় ভাগ কৰি ভাগে কনৃপতি পাৱে যদি লোকে ৰক্ষা চাৰি আন নৃপতি আন ধৰ্মে ৰত লয় কৰ ছয় সবে পাপময় শাস্ত্ৰৰ নয়। হে মহাৰাজ, তুমি কিন্তু এই ধৰণে নিজৰ ৰাজধৰ্ম পালন কৰিব লাগিব। যদি তুমি কেৱল প্ৰজাসকলৰ সুৰক্ষাৰ কাৰণে একো কাম নকৰা, অথচ প্ৰজাৰ পৰা তুমি কেৱল কৰ লোৱা, তেতিয়াহ'লে সেই পাপে তোমাক চুব। গতিকে ৰজাৰ কৰ্তব্য হ'ল তেওঁলোকে প্ৰজাৰ পৰা কৰো ল'ব লাগিব আৰু প্ৰজাৰ সুখ সমৃদ্ধি সুৰক্ষা খাদ্য স্বাস্থ্য সকলোৰ প্ৰতি তেওঁ সচেষ্ট হ'ব লাগিব, দায়বদ্ধ হ'ব লাগিব। হে ৰাম ব্ৰাহ্মণৰ ভৃত্য মানি আপোনাক পালিবা হাব সুন্ধৰি মনত সন্তোষে নিজ ধৰ্ম ছয় থাকিবা সদা আচৰি। আৰু দেশত যিমান ব্ৰাহ্মণ পণ্ডিত আছে, সেই ব্ৰাহ্মণ পণ্ডিত সকলক বা তেওঁলোকৰ দাস বুলি নিজকে মানি লৈ পৃথিৱী পালন কৰিব লাগিব। মনতে সন্তোষিত হৈ তেওঁলোকে দেখুৱাই দিয়া যি নিজ ধৰ্ম,
সেই ধৰ্মত ৰজাই সৰ্বদা থাকিব লাগিব। প্ৰজা পালনকাৰী ৰজাই ধৰ্মহীন নাস্তিক হ'ব নোৱাৰিব। ধৰ্ম তেওঁ পালন কৰিবই লাগিব, ঈশ্বৰক তেওঁ ভজিবই লাগিব, বেদক তেওঁ মানিবই লাগিব। গতিকে সেইজন ৰজাহে উচিত ৰজা, এই কথা ঈশ্বৰ পুৰুষে বৰ্ণন কৰিছে। হে ৰাম পাছে যেন হইব তাক শুনি পৃথুৰাজ মহাভাগ গৃহত থাকন্তে তুমি আনন্দতে সিদ্ধগণ পাইবা লাগ সনত সনন্দ ঋষি সনাতন সনত কুমাৰ চাৰি ব্ৰহ্মাৰ তনয় শুদ্ধ মহাশয় সুৰে শিশু ৰূপ ধৰি তেখম্বে সহিতে তুমি অকস্মাতে হইবা বহু সম্ভাষণ তজুৱ বিকলে সিজিব সকলে নিৰ্মল হৈবে কমন শুনি নৃপতি পৃথু মহামতি আমাৰ যেন সন্মত ও মুত হন্তে বৰ লৈও যত লাগে তজু যেন অভিমত। ইয়াৰ পিছতে তুমি গৃহত অত্যন্ত আনন্দ চিত্তে থাকোঁতে তুমি গৃহতে সিদ্ধগণক লগ পাবা। চাৰি সিদ্ধ যি ব্ৰহ্মাৰ তনয় সনক সনন্দ সনত কুমাৰ এই চাৰি সিদ্ধ যিসকল আছে তেওঁলোকে তোমাক আহি লগ কৰিব আৰু তেওঁলোকে তোমাক বহুত প্ৰশংসা আৰু সম্ভাষণ কৰিব। গতিকে শুনা হে নৃপতি, এই মুহূৰ্তত তোমাক কি বৰ লাগে তুমি মোৰ পৰা লোৱা। আর শুনা মহাশয় মোৰ অভিপ্ৰায় আমাক কৰিলা বস তোমাৰ মহত্ব গুণয় পৰ্যন্ত জানি লোৱা অশেষ আমাক সন্তোষ কৰিবে নপাৰে আন যজ্ঞে তপে ব্ৰতে সমভাৱ কৰি ভকতিক ধৰি পাৱে মোক যে নমতে। গতিকে তুমি মোক বস কৰিলা, তুমি মোক আচলতে সন্তুষ্টি কৰিলা। কোনো যজ্ঞ তপ ব্ৰতে মোক আচলতে সন্তুষ্টি কৰিব নোৱাৰে, কিন্তু সকলো জীৱৰ প্ৰতি সমভাৱাপন্ন হৈ ভকতিক যদি আচৰণ কৰে তাহলে সেই ব্যক্তিসকলে মোক কিন্তু ভাল মতেই পায়। সেইমতে তুমিও মোক পালা, কাৰণ মই ভকতৰ বৈশ্য। আর ভকতির বৈশ্য জানিবায় বৈশ্য আমাক তুমি নৃপতি ও হেন জানিয়াৱে চিত্ত স্থিৰ কৰি ধৰিও মোৰ ভকতি তুমি মোৰ অংশ জানাই আপোনাক নাহিকে কিছু অন্তৰ পৃথিৱী কপালি দুষ্ট কণিকালি পালা লোক নিৰন্তৰ। গতিকে ভকতিৰ যিহেতু বৈশ্য, গতিকে সেই নৃপতি তোমাৰ চিত্ত স্থিৰ কৰি মোক তুমি আকৌ ভকতি কৰা। তুমি মোৰে অংশ, তুমি তোমাক বুজিবলৈ যত্ন কৰা। তোমাৰ আৰু মোৰ মাজত কোনো অন্তৰ নাই। পৃথিৱীক পালন কৰি দুষ্টক নিকালি লোকসমূহক তুমি নিৰন্তৰ পালন কৰা। হে ৰাম শুনা সভা সদস্য ইটো কথা বেদময় ও ভাগৱত শাস্ত্ৰত প্ৰধান আন যত শাস্ত্ৰ চই হবে তাকে প্ৰকাশ হৈ মিলে অপ্ৰয়াসে দিব্য জ্ঞান ও কৃষ্ণ পদ শিৰে ধৰি ভাষ্য মতয় অনুসৰি ৰচিলো পয়াৰ সুবিচিত্ৰ পাতকৰ যম সম যেন অগ্নি নিৰূপম
দুৰ্জনক কৰ পবিত্ৰ হেন জানি বুধজন হৈও সবে শুদ্ধ মন এৰিও নিন্দা অবিচাৰে দুৰন্ত গাধ বুধ ইটো ভাগৱত শাস্ত্ৰ কোনে সাংগ কহিব পাৰে। এই সভাসদসকল ভাগৱত শাস্ত্ৰ প্ৰধান শাস্ত্ৰ, অন্য সমস্ত শাস্ত্ৰই এই কথাবিলাককে কৈছে যিবোৰ ভাগৱতে কৈ আছে। সেইকাৰণে ভাগৱতক বিলক্ষণ যুক্ত শাস্ত্ৰ বুলি কৈছে। যিবোৰ লক্ষণ অন্য সকলো শাস্ত্ৰতে আছে সেই সকলো লক্ষণ ভাগৱততো আছে, কিন্তু ভাগৱতত থকা কিছুমান বিশিষ্ট লক্ষণ অন্য কোনো শাস্ত্ৰত পাবলগীয়া নাই। গতিকে ভাগৱত শাস্ত্ৰই যি কথা আপোনাসবক কৈছে এই কথা অন্য শাস্ত্ৰইও কিন্তু কৈছে। গতিকে দুৰন্ত অগাধ বোধ ইটো ভাগৱত শাস্ত্ৰ কোনে সাংগ কহিবাক পাৰে, কোনে ইয়াক বিস্তৃতভাৱে সাম্যকভাৱেই ন কোনে প্ৰকাশ কৰিব পাৰে। গতিকে আমি কলো আপোনাৰ সবদৰে বুধজন সজ্জন এই কথা শুনক। আর যদি অল্প জনে আত অভিনন্দন নকৰ তাত কষ্ট নাহিকে আমার অভিজ্ঞজন বিনে আনে ও নজানে করিব গুণ মহন্তে সেই হার প্রমাণ আর হেন জানি সাধু লোক বিমরিষি শুনিও ক কৃষ্ণ কথায় অমৃত সমান অধমৰ স্তুতি নিন্দা নপাৱে আমাক সদা আন মহন্তৰ ইটো মত। গতিকে অল্পমতি হৈ কোনোবাই যদি অল্পমতি বিলাকে ভাগৱত শাস্ত্ৰক অভিনন্দন নকৰে, ভাগৱতে যিবিলাক কথা কৈছে এইবিলাকক যদি কোনোবাই প্ৰশংসা নকৰে, তাৰ কাৰণে আমাৰ কোনো মনত কষ্ট নাই। বিজ্ঞজন বিনে আনে নজানে কবিৰ গুণ মহন্তে সেই ইহাৰো প্ৰমাণ হেন জানি সাধু লোক বিমৰিষি গুণীয়ক কৃষ্ণ কথা অমৃত সমান অধমৰ স্তুতি নিন্দা নপাৱে আমাক সদা আন মহন্তৰ এইটো মত। অন্যান্য মহন্তসকলেও এই কথাটোকে কৈছে যে বিজ্ঞজন দ্বিজজন যিসকল সন্তজন তেওঁলোকৰ বাহিৰে কৃষ্ণ কথা কওঁতাজনৰ মহিমা আৰু বেলেগে বুজি নাপায়। আচৰিত কথা যে এই ভাগৱত কথা শুনিও ইয়াত কিছুমান লোকে 2-4 জনে ডিসলাইক কৰে, তেওঁলোকে এইবিলাকৰ মহিমা বুজি নাপায়, সেইকাৰণে তাতো তেওঁলোকে বেয়া দেখা পায়। গতিকে এইবিলাকৰ পৰা আমাৰ কোনো কষ্ট নহয় বুলি ইয়াত মানে ভাগৱতে কৈছে। আৰু আমিও জানো আমাক কোনোবাই ব্যতিব্যস্ত কৰিবৰ কাৰণে, মতিভ্ৰম কৰাবৰ কাৰণে, এই কাৰ্যৰ পৰা অতৰাই ৰাখিবৰ কাৰণে হয়তো এই কাৰ্য কৰে আৰু আমি এইবিলাক বুজি পাওঁ, কিন্তু সেইবিলাকক আমাৰ কোনো ধৰণৰ গাত নালাগে। কাৰণ 2-4 জনে ডিসলাইকটো দি থৈ দিছে ভাগৱতত, কিন্তু সহস্ৰজনেতো ইয়াক সামৰি লৈছে, শিৰত তুলি লৈছে। গতিকে এই সহস্ৰজনৰ কাৰণে আমি কৃষ্ণ কথা কৈয়ে যাওঁ, ভাগৱত কথা কৈয়ে যাওঁ। আমাৰ দৃঢ় সংকল্প, আমি ইয়াৰ পৰা কেতিয়াও বিচলিত নহওঁ। কোনো দুৰাচাৰীয়ে, কোনো অল্পজনে, কোনো অভক্তজনে, অসন্তজনে কোনো ভাগৱতীক, কোনো কৃষ্ণ কথা কওঁতাক বা ভাগৱতক কেতিয়াও বাৰণ কৰিব নোৱাৰে। তেওঁলোকৰ এই অকাৰ্যই কেতিয়াও কৃষ্ণ কথা পৃথিৱীত ৰোধ হ'ব নোৱাৰে। তেওঁলোকৰ এটাই কাম, সেইটো হ'ল কি তেওঁলোকে বিৰোধ কৰা, আৰু বিৰোধ কৰা জনৰ কথা সকলোৱে জানে। গতিকে এইবিলাকৰ প্ৰতি আমাৰ কোনো কষ্ট নাই, মানসিক কোনো দুখ নাই। এই কথা ইয়াত স্পষ্ট কৰিছে। যদি অল্পজনে আত অভিনন্দন নকৰে তাতো কষ্ট নাহিকে আমাৰ। কোনোবা অল্পজনে যদি অভিনন্দন নকৰে তাত আমাৰ কোনো কষ্ট নাই। এই ভাগৱতৰ মত অন্য মহন্তসকলেও এই মতকেই প্ৰকাশ কৰিছে। হে ৰাম আর নমো নমো লক্ষ্মীপতি তোমার চরণে নতি নুগুচু কমূর সর্বক্ষণে তুমি মোর নিজ নাথ নাহি দুখ লেখ জাত তজু পাৱে পুখিলু শৰণে অল্পমতি হুয়া মই তোমার চরিত্র সই পদবন্দে কিছু বিৰচিলো বঢ়া তুতা দুখছয় সমীউক মহাশয় তোমাৰ চৰণে
কবিও এই কথা কৈছে, ভাগৱতেও এই কথা কৈছে, আৰু আমাৰ দৰে অভাজনেও এই কথা কওঁ যে কৃষ্ণ কথা ক'বলৈ যাওঁতে ইয়াত যদি কিবা বঢ়া টুটা হৈছে, ইয়াত যদি কিবা উচ্চ বাচ্য হৈছে, আপোনাৰ সবদৰে সজ্জনসকলে সৰ্বদা ইয়াক ক্ষমা কৰিব, এয়া বিশ্বাস আমাৰ আছে। আৰু সেই বুলিয়ে আমি এই কথা এই ধৰণে নিৰন্তৰে কৈ গৈছোঁ। আৰু ভাগৱতে এই কথা কৈছে যে জানি নাজানি কৃষ্ণ পদ বন্ধ কৰিছোঁ, গতিকে সজ্জনসকলে ইয়াক নিশ্চয় ক্ষমা কৰিব। আৰু সেইকাৰণে সজ্জনসকলৰ চৰণতে এই কথাসমূহ সমৰ্পণ কৰা হৈছে। হে ৰাম কৃষ্ণ পদ পংকজত ভৈল মুদয় অভিমত, ৰচিবু পয়াৰ পুনৰূপে, ও ভাগৱত কথাশয় অমৃত সমুদ্ৰময়, শুনি লোক তৰিব যদ্যপি, আর কলি যুগে পাপমতি ধর্ম কর্ম নিখিজয়, বিষয় অগণি পরিমাণে, ও কাল সর্পে চুম্পি ফুৰে, জৈতে পাৱে তৈতে ধৰে, ভকতি সে তাহা নিস্তাৰে। ভাগৱতৰ কথা এই অমৃত সমুদ্ৰময় আপোনালোকে শুনি আছে, আৰু ইয়ে আপোনালোকক তৰাব, এই কথা ভাগৱতে কৈছে। কাল সৰ্পই ব্যাধি বিঘিনি আপোনাৰ পিছে পিছে চুপি ফুৰিব, কিন্তু আপোনাক একো কৰিব নোৱাৰে। এই সকলো অপায় অমংগলৰ পৰা কিন্তু ভাগৱতে আপোনাক ৰক্ষা কৰিব। কৃষ্ণ কথা আপোনাক ৰক্ষা কৰিব, আপুনি নিশ্চিত হৈ থাকক। এই কথা ভাগৱতে আজি পুনৰ দোহাৰিছে। আর শুনিওক সাধু গণ সাৱধান কৰি মন, কেতিক্ষণে কৈত প্ৰাণ যায়, যত জন জন দেখা সকলে জলৰ ৰেখা, মাধৱেশে বান্ধ সদায়। এইবিলাক ধন জন যি দেখিছে এইবিলাক জলৰ ৰেখা, কিন্তু ঈশ্বৰেই আপোনাৰ বান্ধৱ। গতিকে ঈশ্বৰক নেৰিব, হৃদয়ত সৰ্বদা বান্ধি ৰাখক, ঈশ্বৰে আপোনাকো নেৰে। ধৰ্মক নেৰিব, ধৰ্মই আপোনাক নেৰে। ভকতি আপুনি নেৰিব, ভকতিয়ে আপোনাক নেৰে। গতিকে আপোনাৰ জীৱনত আহিব লগা অনাগত কালত যদি ব্যাধি বিঘিনি কিবা আহিব লগাও আছিল, সকলো ভকতিয়ে মষিমূৰ কৰিব, আপোনাক নিস্তাৰ কৰিব। এই কথা ভাগৱতে কৈছে। ৰাম তানে দুই চৰণত সাধা যত মনোৰথ, সমস্তে সিজিবে অপ্ৰয়াসে, ও আসনতে থাকি ডাকি বাসুদেৱ বোলা ডাকি, তৰিবা সংসাৰ অনা তেওঁৰে চৰণত সমস্ত মনোৰথ, আপোনাৰ যি ইচ্ছা আপুনি ভগৱানৰ ওচৰত অৰ্পণ কৰক, সকলো তেওঁ মিলাব। গতিকে প্ৰভুসকল আসনতে থাকি, কৃষ্ণ চিন্তাৰ আসনত বহি, ভক্তিৰ আসনত বহি আপুনি কৃষ্ণ ডাকক, কৃষ্ণ নাম জপ কৰক, সংসাৰ অনায়াসে তৰিব পাৰিব। গতিকে আজিৰ এই অধ্যায়ৰ সমাপ্তিৰ অন্তত আজি আপোনা খবৰ যিসকলৰ শুভদিন বা জন্মদিন আছিলে, সকলোকে আমি হিয়া ভৰা উলগ জনালো, আশীৰ্বাদ প্ৰদান কৰিলো। ঈশ্বৰৰ কৃপা কৰক আপোনাক, ঈশ্বৰৰ কৃপাৰে তেওঁলোকৰ জীৱন ধন্য হওক। লগতে আপোনা খবৰ দৰে ঈশ্বৰৰ একান্ত প্ৰিয় পাত্ৰ ভক্তসকল যিসকলে তেওঁৰ কথা শুনি আনন্দিত হৈ আছে, এই সহস্ৰজন ভক্ত আপোনা খবৰ সমস্ত অপায় মংগল প্ৰভু ভগৱন্তই দূৰ কৰক, আপোনা খবক আনন্দিত কৰি ৰাখক, শান্তিময় জীৱন কৰক। এই প্ৰাৰ্থনা ভগৱানৰ চৰণত বাৰম্বাৰ নিবেদন কৰি আজিৰ বাণী ইমানতে বিৰাম দিলোঁ। কৃষ্ণ।